হুঁশিয়ার 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 মৌলবাদী হুঁশিয়ার 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 লাগিবই লাগিবই মিয়া হুঁশিয়ার 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 মিয়া হুঁশিয়ার 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 মিয়া হুঁশিয়ার লব জিহাদি হুঁশিয়ার 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 লব জিহাদি ফাঁসি দিও ফাঁসি দিও লব জিহাদ বন্ধ করো লব জিহাদ বন্ধ করো লব জিহাদি ফাঁসি দিও মৌলবাদী গো ব্যাক go back মিয়া হুঁশিয়ার 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 লব জিহাদি হুঁশিয়ার 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 লব জিহাদি হুঁশিয়ার 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 লব জিহাদি ফাঁসি দিও ফাঁসি দিও হুঁশিয়ার মৌলবাদী হুঁশিয়ার 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 We want to go back লব জিহাদি হুঁশিয়ার 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 লব জিহাদি হুঁশিয়ার আমাক সহায় কৰিব যিমান সোনকালে পায় ছাৰ ইমান সোনকালে আমাৰ ছোৱালীজনক উদ্ধাৰ কৰিব লাগে আমাৰ আৰক্ষীৰ ওপৰত বিশ্বাস আছে গতিকে আমাৰ ফালৰ পৰা 1%ও লেপছ নাই আমাৰ যিটো চেষ্টা আমি আমি আজি লাগি আছো যিহেতু আমাৰ এটা হিন্দু ছোৱালী আজি এটা মিয়া মুছলমান ল'ৰাই পলাই লৈ গ'ল আমি খুব দুখ পাইছো আমি সেইবাবে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক আমি অনুৰোধ কৰি ক'ব খুজিছো যিহেতু উত্তৰ প্ৰদেশৰ যিজন মুখ্যমন্ত্ৰী আছে আদিত্যনাথ আমাৰ মুখ্যমন্ত্ৰী CM এই যেনেকৈ তাতে ইনকাউণ্টাৰ হৈ আছে আমাৰ এই অসমতো হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰি কৈছো এনেকুৱা লাভ জিহাদত যিবোৰ মানুহ জড়িত হ'ব সিহঁতক ডাইৰেক্ট ইনকাউণ্টাৰ কৰিব লাগে আকৌ আজি যিটো আমি ছোৱালীজনক যিটো আমি আৰক্ষীৰ ওপৰত আমাৰ বহুত বিশ্বাস আছিলে কিন্তু আজিৰ দিনত আমাৰ আৰক্ষীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছো আমি আজিৰ ভিতৰত যদি ছোৱালীজনক আমি যদি সুপলমে যদি নাপাওঁ তেনেহ'লে কালিৰ পৰা আমি শ্ৰীৰামপুৰ হাইৰত আমি ব্লক কৰিম আজি আমি ইয়াতে চাপকাটা আৰক্ষী চকীৰ সন্মুখত আজি এই ৰোডখন বন্ধ কৰিবলগীয়া হৈছে ইয়াতকৈ দুঃখজনক ঘটনা আমাৰ আৰু একো নাই এতিয়া যদি আপোনালোকে সোধে যে আমি কিয় ইয়াত ৰাস্তাত বহিবলগীয়া হৈছে আমি নিৰাপত্তাৰ অভাৱত ভুগিছো প্ৰথম কথা দ্বিতীয় কথা আমি আমাৰ আই মাতৃসকলক লৈ নিৰাপত্তাৰ অভাৱত ভুগিছো আৰু আমাৰ এই নিৰাপত্তা যদি অসম প্ৰশাসনে দিয়াত ব্যৰ্থ হয় তেনেহ'লে আমি বেলেগ পন্থা হাতত লোৱাৰ কাৰণে আমি প্ৰস্তুত আজি ইয়াতে সমবেত হোৱা আমাৰ আক্ৰাসুৰ দাদাভাই আছে আমাৰ বেংগলী ফেডাৰেশ্যন আছে নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলী আছে আমাৰ ইয়াতে আৰু RSS আছে বিশ্ব হিন্দু পৰিষদ আছে বজৰং দলৰ ভাইটিহঁত আছে আমি ইয়াতে একত্ৰিত হৈ আমাৰ এটাই দাবী যে আমাৰ আই মাতৃসকলক নিৰাপত্তা লাগে আজি আপোনালোকে ভাবিলে আচৰিত পাব কনষ্টেণ্টলি যোৱা পৰহিৰ পৰা ছোৱালীজনী ইয়াত মানে নিখোজ হৈ গৈছে এটা মাইনৰিটি ল'ৰাই লৈ গৈছে প্ৰশাসনক FIR দিয়া হৈছে প্ৰশাসনৰ কাম প্ৰশাসনে কৰি আছে আমাৰ কাম আমি কৰি আছো আপোনালোকে ভাবিলে আচৰিত পাব যোৱা পৰহিৰ পৰা আজিলৈকে এই ল'ৰাটো ছোৱালীটোৰ কোনো সংহত উলিয়াবলৈ সক্ষম হোৱা নাই প্ৰশাসন ব্যৰ্থ এতিয়া কৈ আছে টেকনলজি আজিকালি যুগটো টেকনলজি যুগ হয় ইহঁতৰ মোবাইলত কেনেকৈ লোকেশ্যন উলিয়াব আমি তেনেহ'লে আমাৰ আই মাতৃসকলৰ নিৰাপত্তাহীনতাত ভুগিব আমি ৰাস্তাত আহি বহি থাকিম এয়াই হ'ল গণতন্ত্ৰ আপোনালোকে আৰু এটা বস্তু ভাবিলে আচৰিত পাব যে লাভ জিহাদ এটা ৱৰ্ড এই ৱৰ্ডটো অকল আমাৰ ক্ষেত্ৰতে প্ৰযোজ্য আমাৰ হিন্দু আই মাতৃসকলৰ লগতে লাভ জিহাদ নামৰ যিটো ৱৰ্ড আছে এই ৱৰ্ডটো প্ৰযোজ্য হয় আমি আমাৰ আই মাতৃসকলক লৈয়ে লাভ জিহাদৰ বলি হ'বলগীয়া হয় কিয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত